হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 24 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। লগতে এই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আমাৰ আছাম পুলিচ, ADRE, APSC বা অন্য আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যন ভিডিঅ'ছৰ কাৰণে। অ'কে, চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে ৱৰ্ল্ড ইকনমিক ফৰাম লঞ্চেছ গ্ল'বেল ইনিচিয়েটিভ ফৰ স্কিল ডেভেলপমেণ্ট। আই বিলিভ তোমালোকে মোৰ গোটেই নিউজ পেপাৰ এনালাইচিছ বা কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'খিনি যদি চাই আছা, তাতে ৱৰ্ল্ড ইকনমিক ফৰামত যিহেতু আমাৰ অসমৰ ৰিপ্ৰেজেণ্টেশ্যন এইবাৰ হৈছে, আই বিলিভ তোমালোকে এই বস্তুটো বুজি পাইছা যে দিছ ইজ গয়িং টু বি এ কণ্টিনিউৱেশ্যন নিউজ অৰ কাৰেণ্ট এফেয়াৰ ফ্ৰম দি লাষ্ট য়েষ্টাৰডে অৰ ডে বিফৰ য়েষ্টাৰডেজ নিউজ। অ'কে, চ' আজিৰ নিউজটোত আমি ইয়াতে চাম যে ৱৰ্ল্ড ইকনমিক ফৰামে এটা মেজৰ গ্ল'বেল ইনিচিয়েটিভ বা পদক্ষেপ এটা লৈছে, য'ত নেকি দে উইল ইনভেষ্ট ইন স্কিল ডেভেলপমেণ্ট এণ্ড এইম টু ৰিচিং এৰাউণ্ড 850 মিলিয়ন পিপল ৱৰ্ল্ড ৱাইড। ৰাইট, চ' ইয়াতে ৰাফলি এৰাউণ্ড 850 মিলিয়ন মানুহৰ মাজত স্কিল ডেভেলপমেণ্ট বা শৈলী বিকাশৰ এটা ভাল গ্ল'বেল পদক্ষেপ বা ইনিচিয়েটিভ আনাৰ তেওঁলোকে কথা কৈছে, য'ত নেকি ইয়াতে এই গোটেই ইনিচিয়েটিভটো লঞ্চ কৰা হ'ব নিউ স্কিলছ আৰু এডুকেশ্যন এক্সেলাৰেটৰ দ্বাৰা ইণ্ডিয়া আৰু জৰ্ডানত পৰা আৰম্ভ কৰিব। অ'কে, তাৰ লগতে এক্সপাণ্ডিং এ গ্ল'বেল নেটৱৰ্ক অন 45 নেশ্যনেল এক্সেলাৰেটাৰ্ছ। চ' 45টা নেশ্যনেল এক্সেলাৰেটাৰ ইয়াতে তাৰ পৰা নেকি আৰম্ভ কৰা হ'ব। অ'কে, য'ত নেকি কালেক্টিভলি প্ৰায় ইয়াতে 14.8 মিলিয়ন লোকে ইয়াৰ পৰা বেনিফিট পাব। লগতে এক্সেলাৰেটাৰ্ছ ব্ৰিং টুগেডাৰ government, businesses, civil society to convert the global insights into country-specific actions on employment, skill development, and the inclusive economic growth. Accelerators মানে হ'ল এনেকুৱা কিছুমান আমাৰ বডিজ বা কিছুমান আমাৰ এনেকুৱা কৰ্পৰেশ্যন যোনে নেকি এই স্কিল ডেভেলপমেণ্টৰ যোনটো ধাৰা বা যোনটো ইনিচিয়েটিভ সেইটো তোমালোকৰ কাৰ্যক্ষম কৰিব, যোনে নেকি ইয়াতে গভৰ্ণমেণ্ট, বিজনেছ, চিভিল ছ'চাইটি সকলোবিলাক একেলগে লৈ কিনে স্কিল ডেভেলপমেণ্টত গোটেই ইকনমিক বা অৰ্থনৈতিক গ্ৰ'থত আমাৰ ৰিজাল্টেণ্ট দিব। লগতে ইণ্ডিয়া স্কিলছ এক্সেলাৰেটাৰ যোনটো ইণ্ডিয়াৰ কাউণ্টাৰ পাৰ্ট হয়, ডেট উইল ফ'কাছ অন ৰিমুভিং বেৰিয়াৰ্ছ ফৰ ইকুইটেবল স্কিলিং, যাতে সকলোখিনি মানুহে সমান্তৰালভাৱে ইয়াতে শৈলী বিকাশ বা স্কিল ডেভেলপমেণ্ট কৰিব পাৰে। লগতে জৰ্ডানছ স্কিল এক্সেলাৰেটাৰ তেওঁলোকে ইয়াতে লেভাৰেজ কৰিব ইমাৰ্জিং টেকন'লজিছত আৰু কোৱালিটি অফ এডুকেশ্যন যাতে ইয়াতে ভাল কৰিব পাৰে তেওঁলোকে। অ'কে, তাৰ লগতে ৱৰ্ল্ড ইকনমিক ফৰামে ক'লে যে ৰিস্কিলিং ৰিভলিউশ্যন ইনিচিয়েটিভ যোনটো হয়, সেইটোৰ পৰা প্ৰায় 1 বিলিয়ন মানুহে ইয়াতে স্কিল ডেভেলপমেণ্ট বা এডুকেশ্যন বা অৰ্থনৈতিক অপৰচুনিটিছ বা ইয়াতে ইকনমিক অপৰচুনিটিছবিলাক তেওঁলোকে এক্সপ্ল'ৰ কৰিব পাৰে। লগতে ৰেপিড চেঞ্জ যোনটো আহিছে ৰিগাৰ্ডিং দি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আই বিলিভ তোমালোকে জানা, লগতে জিঅ' ইকনমিক শ্বিফ্টছ আৰু এনাৰ্জি ট্ৰানজিশ্যন যিখিনি আমি দেখা পাইছোঁ, ৰাইট, ৱৰ্ল্ডত আমাৰ যিমানখিনি এতিয়া এজ অফ নাও যিখিনি পলিটিক্স চলি আছে, এণ্ড ৰিগাৰ্ডিং ডেট গ্ল'বেল প্ৰায়ৰিটি বা গ্ল'বেল লেবাৰ মাৰ্কেট ৱৰ্কফ'ৰ্চ প্ৰিপেয়াৰনেছটো বহুত বেছি জৰুৰী। অ'কে, লগতে নিউ কমিটমেণ্ট ইনক্লুড তোমালোকৰ কৰ্পৰেট প্লেজেছ, ইউনিভাৰ্চিটি, এমপ্লয়মেণ্ট পাৰ্টনাৰশ্বিপছ আৰু নেশ্যনেল স্কিলছ এক্সেলাৰেটাৰ্ছ, এই গোটেইখিনি বস্তু ইয়াতে লং টাৰ্ম এমপ্লয়েবিলিটিৰ কাৰণে যাতে সহায় কৰে আৰু AI ড্ৰিভেন ইকনমিত যাতে নতুন ৱৰ্কফ'ৰ্চখিনিয়ে নিজৰ কাম কৰিব পাৰে। অ'কে, চ' ইয়াতে এটা MCQ ল'ম যে which two countries will host the newly launched skills and education accelerators under the World Economic Forum Initiative. চ' ইয়াৰে আনচাৰবোৰ তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 2, দ্য ইণ্ডিয়া ৱাৰ্ণছ বাংলাদেশ অভাৰ দ্য ছেফটি অফ দি মিছন ষ্টাফ। আই বিলিভ তোমালোকে জানা যে যোৱাকালি আৰু এটা ফ'ল' আপ নিউজ আহিছিলে যে ইণ্ডিয়াত হ'বলগীয়া যোনটো আমাৰ T20 ৱৰ্ল্ড কাপ আছে, ক্ৰিকেট ৱৰ্ল্ড কাপ, চ' সেইটোত বেচিকেলি বাংলাদেশ টীমে ইয়াতে পাৰ্টিচিপেট কৰিব বিচৰা নাই বিকজ অফ দি এমিড যোনটো আমাৰ টেনশ্যন চলি আছে বাংলাদেশ আৰু ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউৰ পৰা। অ'কে, চ' ইণ্ডিয়া ইয়াতে ৱাৰ্ণ কৰিছে বাংলাদেশত যে এনি হাৰ্ম পাৰ্চনেল ৱৰ্কিং অন ইণ্ডিয়ান মিছনছ উইল লিড টু ছিৰিয়াছ কনচিকুৱেঞ্চেছ। যদি ইণ্ডিয়ান মিছন বা ইণ্ডিয়ান হাই কমিশ্যনৰ ওপৰত যদি যোনটো আমাৰ তাতে বিদেশ মন্ত্ৰালয়ৰ পৰা থাকে, ৰাইট, চ' তাতে যদি কোনো ধৰণৰ ইয়াতে এটেক হয় বা কোনো ধৰণৰ তাতে যদি ইয়াতে হাৰ্ম হয় তেওঁলোকৰ ওপৰত, ৰাইট, ইঞ্জুৰিজ পাতি যদি হয়, ছিৰিয়াছ কনচিকুৱেঞ্চেছ ইণ্ডিয়াৰ ফালৰ পৰা হ'ব বুলি কৈছে। লগতে মেছেজ কামছ দ্য ষ্ট্ৰং এণ্টি ইণ্ডিয়া ৰেটৰিক ইন দি বাংলাদেশ, ৰাইট, যিহেতু বাংলাদেশ ইণ্ডিয়াই এটা এণ্টি ইণ্ডিয়া ষ্টান্স লৈছে প্ৰেজেণ্ট যোনটো গভৰ্ণমেণ্ট আছে। লগতে অফিচিয়েল চ'ৰ্চেছে কৈছে যে ডিপ্ল'মেটিক অফিচেছ ইন বাংলাদেশ, ৰাইট, আৰু ইনক্লুডিং হাই কমিশ্যনছ ইন ঢাকা ইয়াতে আমাৰ এভেইলেবল আছে। তাৰ লগতে ডিউ টু দ্য প্ৰিভেইলিং চিটুৱেশ্যন অল ইণ্ডিয়ান মিছন হেভ ডিক্লেয়াৰ্ড নন ফেমিলি ষ্টেচন। চ'
নন ফেমিলি ষ্টেচনছ মানে কি যিবিলাক নেকি তাত অফিচিয়েলছ আছে বা যিমানখিনি আমাৰ ইয়াৰ পৰা গৈ কিনে তাতে কাম কৰি আছে সেই মানুহখিনি ফেমিলিখিনি যাতে ইণ্ডিয়ালৈকে শ্বিফ্ট কৰক অকল যোনটো ৱৰ্কিং পাৰ্চন আছে তেওঁহে তাতে যাতে এভেইলেবল থাকে লগতে অথৰিটিছে ইয়াতে এক্সপ্লেইন কৰিছে যে টু ষ্টে would pose risk as children would need to attend the schools and women have to step out of the daily needs right যিহেতু যদি আমি বাংলাদেশত আছোঁ বাংলাদেশত কাম কৰি আছোঁ ইণ্ডিয়াৰ ফালৰ পৰা চ' ইউ আৰ এট দ্য ৰিস্ক বুলি এতিয়া ইণ্ডিয়াৰ গভমেণ্টে কৈছে লগতে কাৰেণ্ট চিটুৱেশ্যনত ইয়াতে আনছেফ বুলি কোৱা হৈছে ফ্ৰম দি গভমেণ্ট পইণ্ট অফ ভিউ লগতে ফেমিলি মেম্বাৰ্ছ অফ দি ইণ্ডিয়ান অফিচিয়েলছ আৰ বিং এস্কৰ্টেড টু এয়াৰপৰ্টছ ফৰ দেয়াৰ এনশ্যোৰ টু ছেফটি ৰিটাৰ্ণ টু ইণ্ডিয়া অ'কে চ' তাৰপিছত আহে টপিক নম্বৰ 3 য'ত নেকি কৈছে US completes withdrawal from the World Health Organization I believe তোমালোকে চাগে জানা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আমাৰ যোনটো COVID-19 টাইমত আছিলে USA বহুতখিনি এলিগেশ্যনছ লগাইছিলে যে যদি তোমালোকে বা ইয়াতে COVID-19 বিষয়ে নাজানিছিলা বা চাইনাই যদি ইয়াতে COVID-19 এজ এ ইঞ্জিনিয়াৰ্ড ডিজিজ বুলি যদি তোমালোকে ইয়াতে ডিক্লেয়াৰ নকৰা তেতিয়াহ'লে আমি ইয়াতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ পৰা উইথড্ৰল কৰিম বুলি কৈছে চ' এই বস্তুটো ইয়াতে প্ৰচেছটো ইহঁতক কমপ্লিট কৰিলে যে ইউনাইটেড ষ্টেটছ ফাইনেলাইজড ইটছ উইথড্ৰল ফ্ৰম দি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন য'ত নেকি ডনাল্ড ট্ৰাম্পে ইয়াতে প্ৰায় 78 year লং এছ'চিয়েশ্যন যোনটো আছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনক সেইটো ইয়াতে টাৰ্মিনেট কৰিছে লগতে ডিছপাইট দি এক্সিট ছেপাৰেশ্যন ইজ নট কমপ্লিট দ্য US ষ্টিল ঔজ $130 million টু দি WHO চ' এতিয়াও USA যিহেতু তাৰ পৰা ছেপাৰেশ্যন ল'ম বুলি কৈছে এণ্ড ৰাদাৰ ডেট এতিয়াও $130 million তেওঁলোকে দিব আছে লগতে ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনে কৈছে দ্য ছেভাৰেল ইছ্যুজ ৰিমেইন আনছল্ভড ইনক্লুডিং দি লছ অফ access to the global health data that could help the US to detect the early signs of the new pandemic. Right? World health data, global health data মানে কি let's suppose say ইয়াতে COVID-19 টাইমত যেতিয়া ইয়াতে আমাৰ চাইনাৰ প্ৰভিন্সবিলাকত যেতিয়া COVID-19 ইয়াতে প্ৰিভেলেণ্ট হৈছিলে তেতিয়া সেই ডেটাবিলাক ইয়াতে ৰাজহুৱা কৰা হোৱা নাছিল যাৰ কাৰণে নেকি US বা বাকী কাণ্ট্ৰিয়ে ইয়াতে সেই পেণ্ডেমিকৰ এগেইনষ্টত ভালকৈ প্ৰিপেয়াৰ হ'ব পৰা নাছিলে লগতে পাব্লিক হেল্থ এক্সপাৰ্টে ক'লে দেট দ্য মুভ উইল বিকিন দি গ্ল'বেল ৰেছপন্স টু দি ডিজিজ আউটব্ৰেকছ এণ্ড লিমিট দ্য এবিলিটি টু অফ দি US চাইণ্টিষ্ট এণ্ড ফাৰ্মাচিউটিকেল কোম্পানীজ টু ডেভেলপ ভেকচিনছ এণ্ড ট্ৰিটমেণ্ট চ' যিহেতু এনেকুৱা এখন ডাঙৰ ইকনমি যেতিয়া তাৰ পৰা ওলাই যাব তেতিয়াহ'লে ফাৰ্ডাৰ ৰিচাৰ্চৰ যোনখিনি ফেচিলিটিৰ ওপৰত যিখিনি আমাৰ ইকনমিকেল লাইবিলিটি বা ফাইনেন্সিয়েল যিখিনি ক্ৰাঞ্চ তাৰ কাৰণে ফাৰ্মাচিউটিকেল কোম্পানীজ বা চাইণ্টিষ্টসকলে ভেকচিনছ আৰু ট্ৰিটমেণ্ট এটা ডেভেলপ কৰাত ভালেখিনি অসুবিধা হ'ব বুলি কৈছে লৰেঞ্চ গাষ্টিন যোনজন এজন পাব্লিক হেল্থ ল' এক্সপাৰ্ট হয় তেওঁ ইয়াতে কৈছে ওৱান অফ দ্য মষ্ট ডেমেজিং প্ৰেচিডেঞ্চিয়েল এক্সচেঞ্জ ইন ইজ লাইফ টাইম অ'কে তাৰ লগতে WHO ইয়াতে ছাৰ্ভ কৰে ইউনাইটেড নেশ্যনৰ এটা স্পেচিয়েলাইজ এজেঞ্চি হিচাপত আৰু কোঅৰ্ডিনেট কৰে গ্ল'বেল হেল্থ ডিজিজত যেনেকৈ মাংকি পক্স হৈছিলে লাষ্ট ইয়াৰ ইবোলা বা পলিঅ' সেনেকুৱা ডিজিজ ৰোধ কৰাৰ কাৰণে অ'কে তাৰ লগতে WHO ইয়াতে টেকনিকেল এছিষ্টেঞ্চো প্ৰভাইড কৰে ৰিগাৰ্ডিং প'ৰ যিখিনি আমাৰ নেশ্যনছ আছে যাৰ নেকি ইকনমি ভাল নহয় ভেকচিনছ মেডিচিনছ আৰু মেডিকেল ছাপ্লাই ইয়াতে প্ৰভাইড কৰা অ'কে তাৰ লগতে US ইয়াতে ভাল ৰোল এটা প্লে কৰিছিলে বিকজ ইট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ডনাৰ্ছ টু দি WHO ফাইনেন্সিয়েলি বহুতখিনি তাতে তেওঁলোকে অনুদান দিয়ে লগতে অন এন এভাৰেজ USA এতিয়ালৈকে প্ৰায় 111 million এনুৱেলি এতিয়ালৈকে WHOক দিছে আৰু তাৰ লগতে $570 million in voluntary contributions as well okay so ইয়াতে আমি ছেকেণ্ড MCQটো চাম য'ত নেকি সুধিছে which country has finalized its withdrawal from the World Health Organization ending a 78-year association that's a very easy question মোক কমেণ্ট বক্সত তোমালোকে ইয়াৰ এনচাৰ্ছবিলাক জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4 য'ত নেকি কৈছে নাগালেণ্ড টু ইণ্টিগ্ৰেট দি ড্ৰোন টেকনলজি ইন দি হেল্থ কেয়াৰ চ' নাগালেণ্ড ইয়াতে এটা নিউজ ওলাইছে নাগালেণ্ডৰ পৰা ওৱান অফ দ্য ফাৰ্ষ্ট ষ্টেট ফ্ৰম দি নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ দিছ কাণ্ট্ৰি য'ত নেকি কৈছে দ্য নাগালেণ্ড GIS আৰু ৰিম'ট চেন্সিং চেণ্টাৰ আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যোনটো আছে তেওঁলোকে এটা মেমৰেণ্ডামৰ এগ্ৰিমেণ্ট চাইন কৰিছে ইন কহিমা টু ইণ্টিগ্ৰেট দি ড্ৰোন টেকনলজি ইন দি ষ্টেটছ হেল্থ কেয়াৰ ছিষ্টেম তাতে ৰাজ্যৰ স্বাস্থ্য সেৱা যোনটো এটা ডিপাৰ্টমেণ্ট আছে তাতে ড্ৰোন ছিষ্টেম বা ড্ৰোন টেকনলজি ইণ্টিগ্ৰেট কৰাৰ কথা কোৱা হৈছে য'ত নেকি দ্য ইনিচিয়েটিভ এইমছ টু অভাৰকাম চেলেঞ্জেছ প'জ বাই ডিফিকাল্ট টেৰেইন এণ্ড লিমিটেড এক্সেচিবিলিটি ইন দি নাগালেণ্ড যিহেতু তাতে মাউণ্টেনিয়াছ ৰিজনছ বহুতখিনি আছে বা ডিফিকাল্ট তাতে জিঅ'গ্ৰাফিৰ কাৰণে ড্ৰোন টেকনলজি কুড বি ভেৰি ফ্ৰুটফুল থিং লগতে ইয়াতে ড্ৰোনবিলাক ব্যৱহাৰ কৰা হ'ব ইমাৰ্জেঞ্চি মেডিকেল ছাপ্লাই ডেলিভাৰীৰ কাৰণে ৰেছপন্স ইয়াতে ডিউৰিং দি ডিজিজ আউটব্ৰেক আৰু নেচাৰেল কেলামিটিজ ৰাইট প্ৰাকৃতিক দুৰ্যোগ যদি হয় লগতে এৰিয়েল ভেক্টৰ কণ্ট্ৰলৰ কাৰণে বহুতখিনি সুবিধা হ'ব এৰিয়েল ভেক্টৰ মানে কি ফৰ এক্সাম্পল আমাৰ ছাপ'জ DDT যদি দিবলগীয়া হ'ল মস্কিউটো ৰিলেটেড এৰিয়াছ
অ'কে ডিজিটি আজিকালি বেনেই কৰা হৈছে বাট ডিফাৰেণ্ট আদাৰ যিমানবিলাক এনেকুৱা মেডিচিনছবিলাক আছে লগতে আণ্ডাৰ দ্য এগ্ৰিমেণ্ট NGI SRSCA ইয়াতে হেণ্ডেল কৰিব ড্ৰোন অপাৰেশ্যনছবিলাক কেপাচিটি বিল্ড কৰিব যেনেকৈ স্কিল বিল্ডিং যাতে ড্ৰোন অপাৰেটৰ্ছবিলাক ইয়াতে পঢ়াব পাৰি লগতে ডেটা এনালাইচিছ আৰু ৰেগুলেটৰী কমপ্লায়েন্সৰ কাৰণে তাৰ লগতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ইয়াতে লজিষ্টিকেল ছাপৰ্ট কোঅৰ্ডিনেশ্যন আৰু ডিপ্লয়মেণ্ট প্লেনিঙো ইয়াতে কৰিব এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙে ইয়াতে মাৰ্কছ কৰে এটা ডাঙৰ টেকন'লজি ইনেবল্ড আৰু ৰেজিলিয়েণ্ট হেল্থ কেয়াৰ ছিষ্টেম নাগালেণ্ড বা গোটেই ভাৰতৰ এটা ইনিচিয়েল ষ্টেপ হিচাপত অ'কে তাৰপিছতে আমাৰ MCQ নম্বৰ 3 য'ত নেকি কৈছে যে হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হেজ ইণ্টিগ্ৰেটেড ড্ৰোন টেকন'লজি টু ইটছ হেল্থ কেয়াৰ ছিষ্টেম ইয়াৰ এনচাৰ মোক তোমালোকে কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' তাৰপিছতে টপিক নম্বৰ 5 ডেট ইজ 2-day এছিয়ান ৱাটাৰ বাৰ্ড চেঞ্চাছ হেল্ড এট দি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ৰাইট আজিকালি খুব স্পেচিয়েলি APSCৰ প্ৰিলিমছত আমাৰ চেঞ্চুৰীবিলাকত বাৰ্ড চেঞ্চাছ হওক বা ৱাইল্ড লাইফ চেঞ্চাছৰ ওপৰত খুব বেছি কুৱেশ্যন আহে ৰাইট চ' এনেকৈ আমি পাৰ্ট বাই পাৰ্ট ইয়াতে যিমানবিলাক এনেকুৱা নিউজ ওলাই আহিব এইবিলাক আমি ইয়াতে ডিছকাছ কৰি যাম ঠিক আছে চ' পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অথৰিটিয়ে ইয়াতে এছিয়ান ৱাটাৰ বাৰ্ড চেঞ্চাছ 2026 কণ্ডাক্ট কৰিছিলে থাৰ্ছডে আৰু ফ্ৰাইডেত এইটো উইকত য'ত নেকি ইয়াতে আৰণ্যক যোনটো আমাৰ NGO এটা আছে আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক আৰু পবিতৰা জীপ ছাফাৰী অ'নাৰ্ছ এছ'চিয়েশ্যন মায়ং এওঁলোক ইয়াতে ইনভলভ আছিলে এই গোটেই অফিচিয়েল বাৰ্ড কাউণ্টটো ইয়াতে এনাউন্স কৰা হ'ব চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন অফ আছামত দ্বাৰা যেতিয়া এই গোটেই ডেটাখিনি কম্পাইল আৰু এনালাইজ কৰা হ'ব লগতে ইয়াতে মই তোমালোকক এই গোটেই যিমানখিনি মাইগ্ৰেটৰী বাৰ্ড স্পেচিছ ইয়াতে ৰেকৰ্ড কৰা আছে মই ইয়াতে তোমালোকক উল্লেখ কৰি দিছোঁ লগতে য'ত ইয়াত নেকি লেচাৰ হোৱাইট ফ্ৰণ্টেজ গুজ গ্ৰেটাৰ হোৱাইট ফ্ৰণ্টেজ গুজ গ্ৰে লেগ গুজ বা বাকীকেইটা তোমালোকৰ ইয়াতে পজ কৰি কিনে বা এই PDF-খিনি এক্সেছ কৰি কিনে তোমালোকে পঢ়িব পাৰা ঠিক আছে এই গোটেই ছাৰ্ভেটোত প্ৰায় 12টা এনিমেৰেশ্যন টিমছ আছিলে আৰু 13টা ৱাটাৰ বডি আৰু বিলত এই গোটেই চেঞ্চুৰীৰ মনিটৰিং টিমটো গৈছিলে ৰাইট আৰু এই লেটেষ্ট চেঞ্চাছটোৱে ইয়াতে ইণ্ডিকেশ্যন দিছে যে ইনক্ৰিজ ইন both বাৰ্ড নাম্বাৰ্ছ আৰু স্পিচিছ ডাইভাৰ্চিটি আমি বঢ়া য'ত নেকি ইক'ছিষ্টেমৰ এটা ভাল থ্ৰাইভিং বা ভাল হেল্ডি যোনটো ইণ্ডিকেশ্যন সেইটো ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছে চ' সকলো ভিডিঅ'তে যিহেতু আমি মমেণ্টছ কিছুমান কেপচাৰ কৰিব ট্ৰাই কৰোঁ যোৱাকালি যিহেতু সৰস্বতী পূজা আছিলে ৰাইট চ' এণ্ড ইট ৱাজ এ ভেৰি ভাইব্ৰেণ্ট এণ্ড এ ইউথফুল ফেষ্টিভেল ইন আৱাৰ ষ্টেট ৰাইট চ' তাৰ থ্ৰুদি এটা ভাল আমি মেছেজ ইয়াতে পাব পাৰোঁ যে ষ্টুডেণ্টছ হাইলাইট ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন থ্ৰু দি আৰ্ট চ' নতুন জেনেৰেশ্যনে এনেকুৱা যেতিয়া পদক্ষেপ ল'ব তেতিয়া আমি ফ্ৰম দি এম্পেথেটিকেল পইণ্ট অফ ভিউ আমাৰ ছ'চাইটিখনৰ পৰা আমি নতুন নতুন বস্তুত নতুন নতুন জেনেৰেশ্যনত আমি কনজাৰ্ভেশ্যন এফৰ্টছবিলাক ল'ব পাৰিম ঠিক আছে চ' ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ওৱান অফ দ্য মষ্ট ক্ৰিটিকেল থিং এজ অফ নাও যিহেতু ডেভেলপমেণ্টৰ কাৰণে কি হৈছে বহুতখিনি আমি ৱাইল্ড লাইফ বা ফৰেষ্ট এৰিয়া আমি হেৰুৱাই পেলাইছোঁ যাৰ কাৰণে কি হৈছে হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে আৰু যিমানখিনি আমাৰ বন্য জীৱ জন্তু আছে তেওঁলোকৰ হেবিটেটবিলাক নোহোৱা হৈ গৈ আছে এণ্ড ডেট ইজ ওৱান অফ দ্য প্ৰাইম ৰিজন বিকজ অফ উইচ দেয়াৰ নাম্বাৰ্ছ আৰ ডিক্লাইনিং অ'কে সেইকাৰণে আমাৰ নতুন জেনেৰেশ্যনে এইটো বুজি পোৱাটো ইম্পৰ্টেণ্ট যে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কিমানখিনি জৰুৰী অ'কে চ' যোৱাকালি আমাৰ এটা কুৱেশ্যন আছিলে য'ত নেকি 4058 মিটাৰ লং HDD ক্ৰছিং ইয়াতে NRLত ক'ত কমপ্লিট কৰা হৈছে কোনখন ডিষ্ট্ৰিক্টত ডেট ইজ দি অপশ্যন চি যোৰহাট তাৰ লগতে কুৱেশ্যন নম্বৰ 2 য'ত নেকি হুইচ কাণ্ট্ৰি ইজ লাইকলি টু ৰিপ্লেচ বাংলাদেশ ইন T20 ৱৰ্ল্ড কাপ বেছড অন দি টিম ৰেংকিংছ চ' ইয়াৰ কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন ডি স্কটলেণ্ড তাৰপিছতে কুৱেশ্যন নম্বৰ 3 দ্য আছামিজ ফিল্ম মৰ্ণিং ছানশ্বাইন বা ৰ'দৰ পাখি ইয়াতে কোনে ডাইৰেক্ট কৰিছে ডেট ইজ দি ববি শৰ্মা বৰুৱা অপশ্যন ডি কুৱেশ্যন নম্বৰ 4 who is popularly known as the Tree Lady of Singapore, right? So here, correct answer is Kirtida Mekani. Okay? চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনটো চাই কিনে তোমালোকৰ ভাল লাগিল লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে এই QR ক'ডটো স্কেন কৰি বা তলত দিয়া লিংকত ক্লিক কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেল তোমালোকে জইন কৰিব পাৰা ৰাইট আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ আপকামিং আছাম গভৰ্ণমেণ্ট ৰিলেটেড যিমানবিলাক এক্সাম ৰিলেটেড ভিডিঅ'ছ আছে যেনেকৈ তোমালোকৰ আছাম পুলিচ ADRE বা APSC ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড